নমস্কাৰ বাইদেউসকল, আপোনালোকক এটা লিংক দিয়া যাব। সেই লিংকটোত আপোনালোকে ক্লিক কৰিলে এনেধৰণে আপোনালোকৰ মোবাইলত ডিসপ্লে হ'ব। ইয়াত আপোনালোকৰ জিপি ৱাইজ কিছু সংখ্যক মেম্বাৰৰ ভোটাৰ কাৰ্ডৰ নাম্বাৰটো বিচৰা হৈছে। ইয়াতে আপোনালোকে জিপি ৱাইজ আপোনালোকে মেম্বাৰবিলাক দেখিবলৈ পাব। লগতে এছএজি নেমবিলাকো আপোনালোকৰ ইয়াতে ৰিফ্লেক্ট হ'ব। আপোনালোকে একো কৰিব নালাগে, জাষ্ট ইয়াতে আপোনালোকৰ যেটো ভোটাৰ কাৰ্ডৰ নাম্বাৰ আছে HS সাপোজ মই নাম্বাৰটো লিখি দিছো 1 2 3 4 5 6 7 8 ঠিক আছে। 10টা সংখ্যাৰ নাম্বাৰ হ'ব। আপোনালোকে 10টা সংখ্যা ইয়াতে এন্ট্ৰি কৰাৰ পিছত আৰু বেলেগ নাম্বাৰ প্ৰেছ কৰিলেও ইয়াতে আপোনালোকৰ এন্ট্ৰি নহয়। ইয়াত 10টা সংখ্যাই হ'ব, যেহেতু আপোনালোকৰ ভোটাৰ কাৰ্ডৰ যেটো নাম্বাৰ থাকে এপিক নাম্বাৰ হেতু 10 ডিজিটৰ হয়। গতিকে আপোনালোকে ইয়াতে জিপি ৱাইজ যিখিনি মেম্বাৰ আছে সেই মেম্বাৰখিনিৰ ভোটাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াতে এন্ট্ৰি কৰিব লাগিব। আৰু ইয়াতে আপোনালোকৰ ধৰক মোবাইলত ডিসপ্লে 25টা হৈছে, যদি আপোনালোকে বেছিকে ডিসপ্লে কৰাব বিচাৰে ইয়াতে নাম্বাৰটো বেছিকে দিব পাৰে। 100 দিলে ইয়াতে আপোনালোকৰ 100টা মেম্বাৰ শো হ'ব। ঠিক আছে। আৰু নেক্সট পেজলৈকে যাব লাগিলে আপোনালোকে তলত ইয়াতে নাম্বাৰবিলাক আছে, ইয়াতে নেক্সটটো ক্লিক কৰিব পাৰে, নহলে ইয়াতে নাম্বাৰবিলাক আছে নাম্বাৰবিলাকত ক্লিক কৰি দিলে হ'ব। আৰু এটা অপচন আপোনালোকৰ কাৰণে ৰখা হৈছে। ইয়াতে যদি আপোনালোকে জিপি নামটো সাৰ্চ কৰি দিয়ে, সাপোজ আপোনাৰ জিপি নামটো ধৰক চেঙেলীয়াঝাৰ বুলি যদি সাৰ্চ কৰি দিয়ে ইয়াতে আপোনালোকৰ চেঙেলীয়াঝাৰ জিপিটো আহি যাব। ইয়াতে গোটৰ নামটো আপোনালোকে সাৰ্চ কৰিলে আহি যাব। ইয়াতে সাপোজ মিলিজুলি বুলি যদি সাৰ্চ কৰি দিয়ে ইয়াতে আপোনালোকৰ জিপি ৱাইজ যিমান মিলিজুলি আছে যি আছে গোটেইবিলাক আহি যাব। ঠিক আছে। গতিকে আপোনালোকে গোটৰ নামেৰেও সাৰ্চ কৰিব পাৰে বা জিপি ৱাইজও সাৰ্চ কৰিব পাৰে। আপোনালোকে যেনে ধৰণে সুবিধা পায় ঠিক তেনে ধৰণে আপোনালোকে ইয়াতে ভোটাৰ কাৰ্ডৰ নাম্বাৰখিনি এন্ট্ৰি কৰিব পাৰিব। গতিকে আপোনালোকক অনুৰোধ জনাইছো কোনেও যাতে ভুলকৈ এন্ট্ৰি নকৰে, শুদ্ধকৈ আপোনালোকে এন্ট্ৰিখিনি কৰিব। আৰু লগতে ডিপিএম ছাৰ আৰু বিপিএম ছাৰৰ পৰা ইনষ্ট্ৰাকচন আহিছে যে অতি সোনকালে এইখিনি এন্ট্ৰি কৰিব লাগে। গতিকে কেতিয়াৰ ভিতৰত এন্ট্ৰি কৰিব লাগিব এইটো বিপিএম ছাৰে আপোনালোকক সময়টো জনাই দিব। মাত্ৰ আপোনালোকে মই যেনে ধৰণে দেখাইছো ইয়াত তেনেকে আপোনালোকে এন্ট্ৰি কৰি যাব। তেতিয়া খুব কম সময়ৰ ভিতৰতে আমাৰ ব্লকৰ আন্ডাৰত যিখিনি মহিলাৰ ভোটাৰ কাৰ্ডৰ নাম্বাৰটো নাই সেইখিনি আমি কালেক্ট কৰিব পাৰিম। গতিকে আপোনালোকে